বুমেৰাঙত পৰিণত চৰকাৰৰ অভিলাষী অমৃত সৰোবৰ আঁচনি অমৃত সৰোবৰৰ নামত ৰাজ্যত ব্যাপক কেলেংকাৰী ফ্ৰাগ নিউজৰ কেমেৰাৰ সন্মুখত ভুক্তভোগীৰ ভাষ্যই উদঙাইছে দুৰ্নীতিৰ তথ্য ডাঙৰ এটা ফিচাৰী আছিলে বহুতো গছ-গছনি আছিলে এই গছ-গছনিসমূহ মানে কাটি কৰি সব লণ্ডভণ্ড কৰি পেলাই পুখুৰীটো বনালে অমৃত সৰোবৰ কিন্তু এতিয়া বৰ্তমান অমৃত সৰোবৰ হৈ নুঠিল এইটো বিষ সৰোবৰহে হৈছে এতিয়া আহিলে চকুপানীহে ওলাই আগৰ যিটো মোৰ পূৰ্ব পুখুৰী আছিলে নিজাববীয়া সেই পুখুৰীটো এতিয়া আমি মাছ এটা খাবলৈ পোৱা নাই আৰু নিজেও আমি খাই কৰি আৰু দুপইচা আমি ইনকমো কৰিব পাৰিছিলোঁ বছৰেকত 25-30 টকা এটা পাওঁ মোৰ এতিয়া 1000 জোপা ওপৰ চেগুন আছে কিন্তু ইয়াত মোৰ 150 মান জোপা চেগুন মোক কটা গ'ল আৰু তেওঁ এজন হ'ল ঠিকাদাৰ তেওঁ গোটেই কামক খালি টেবুলতে পইচা অংক জয়ন্ত দাস ডাঙৰীয়া ঠিকাদাৰ ইঞ্জিনিয়াৰ হয় তেওঁ ঠিকাদাৰ নহ'লে আজিলৈকে তেওঁ এই ৰাইজৰ সমস্যাখিনিত কিয় অন্তৰ্ভুক্ত নহ'লে আমি দিলোঁ স্কিমটো তেওঁ আজি 2 বছৰ এটা অমৃত সৰোবৰ নোহোৱা কথাই নাই জনতা ভৱনত কেবিনেট বৈঠক অনুষ্ঠিত কৰি মন্ত্ৰী কেশৱ মহন্তই অমৃত সৰোবৰ আঁচনিৰ নামত চৰকাৰে একোটা পুখুৰীৰ বাবে 24 লাখ টকা ধাৰ্য কৰা হ'ব বুলি ঘোষণা কৰিছিল বিজ্ঞানসন্মত মীন পালনৰ লগতে মূল্যৱান বৃক্ষৰোপণৰ ব্যৱস্থা হাতত লোৱা এয়াই নেকি চৰকাৰৰ মাষ্টাৰ প্লেন আপোনালোকে নিজে গৈ পেলাই সৰজমিন চাওক কোনো এটা অমৃত সৰোবৰ আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই অসম্পূৰ্ণ হিচাপত আছে কিন্তু টকা আপুনি যদি চাবলৈ যায় টকা কিন্তু আধা টকা উঠি গ'ল প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি অমৃত সৰোবৰ আঁচনিয়ে যেন এতিয়া বিষ ঢালিছে ৰাজ্যত একাংশ অৰ্থলোভী ঠিকাদাৰ অভিযন্তাই আঁচনি ৰূপায়ণৰ নামত অহা ধনেৰে হৰাশ পাতিছে বিপদত পেলাইছে গাঁওবাসীক এই দৃশ্য চাওক অমৃত বৃক্ষৰ জৰিয়তে আন্দোলনমুখী কৰাৰ প্ৰচেষ্টা হাতত লোৱা চৰকাৰে কেনেকৈ শ মূল্যৱান গছ ধ্বংস কৰিছে আঁচনিৰ নামত নিজ নিজ ভূমি দান দি দিক বিদিক হেৰুৱাইছে এইসকল ভুক্তভোগী গঞাই চৰকাৰে যিটো অমৃত বৃক্ষ আন্দোলন কৰিছে আমি ভাল পাইছোঁ সেউজ বিপ্লৱ কৰিব অসমত সেউজ আনিব কিন্তু কথা হ'ল চৰকাৰে এতিয়া আমাৰ ইয়াত অমৃত সৰোবৰ বনাই ইমান গছ মাৰি দিছে যে পানীৰে ফ্লাড কৰি পেলাই তে আমি এইটোতে দুখিত হৈছোঁ 2 বছৰ পাৰ হ'ল কাম কিন্তু সম্পূৰ্ণ নহ'ল সৰোবৰ খণ্ডাৰ নামত এইগৰাকী ঠিকাদাৰ ৰূপী উদালি উন্নয়ন খণ্ডৰ অভিযন্তা জয়ন্ত দাসৰ বিৰুদ্ধে সৰব হৈ ওলাই আহিল গাঁওবাসী মূল নায়ক এজনে কথা অভিযন্তা তেখেত একচুৱেলি অভিযন্তা নহয় মই পুনৰ ভুল কোৱা হ'ব তেওঁ যিহেতু কাম অমৃত সৰোবৰ সম্পূৰ্ণ কাম তেখেতৰ নিজৰ ইনষ্ট্ৰাকশ্যন মতে কৰিছে আৰু তেওঁ নিজৰ লিডিঙত মতে কৰিছে জেচিবি তেওঁ আনিছে কামলা তেওঁ আনিছে অভিযন্তা নহয় তেওঁ এজন ঠিকাদাৰ জয়ন্ত দাস বিডিঅ জয়ন্ত দাসৰ দুৰ্নীতি অনিয়মৰ বিচাৰ লাগে ৰাইজক হুজাই জিলা আয়ুক্তৰ পৰাও সঁহাৰি নোপোৱাত অভিযোগৰ তদন্তৰ বাবে গাঁওবাসীয়ে দাবী জনাইছে মুখ্যমন্ত্ৰীক লংকাৰ পৰা হেমন্ত গোস্বামী প্ৰাগ নিউজ